নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত এইবাৰ আমি পাঠ কৰিবলৈ ওলাইছোঁ অসমীয়া সাহিত্যৰ সৰ্বাধিক জনপ্ৰিয় উপন্যাস কৌশিক নন্দন বৰুৱাৰ নিৰিবিলি। এয়া নিৰিবিলিৰ আজি ৫৫তম খণ্ড। কি সহজে মানুহে মানুহক ইমান কঠোৰভাৱে কৈ দিব পাৰে? কাৰোবাৰ অন্তৰত আঘাত লোৱাকৈ কথা কোৱাৰ যেন প্ৰতিযোগিতাহে চলি আছে। কিয় এজন মানুহে ভাবিব নোৱাৰে যে তেওঁৰ মুখৰ পৰা ওলোৱা এটা এটা শব্দৰ আঘাতত ধৰাশায়ী হ'ব পাৰে সন্মুখৰজন? আগতে হোৱা হ'লে গাৰ্গীৰ শব্দৰ আঘাতত সন্ধ্যাও ধৰাশায়ী হ'লহেঁতেন। কিন্তু তেজপুৰৰ জীৱনে সন্ধ্যাক পদে পদে এই কথা শিকাইছিল যে শব্দৰ আঘাত শব্দৰেই দিয়া উচিত। সৰু কথাতে মানুহে আঘাত কৰা সকলক বুজাই দিয়া উচিত যে যি শুনিব পাৰে সি শুনাবও পাৰে। গাৰ্গীয়ে সন্ধ্যাক কথাখিনি কৈ ষ্টেজৰ ফালে আগবাঢ়িছিল। তেনেকুৱাতে সন্ধ্যাই সকলোৱে বেগ থোৱা ঠাইখিনিলৈ গাৰ্গীৰ বেগটো দলিয়াই দিলে। সকলোৱে ভাবিছিল যে সন্ধ্যাই হয়তো দুখেৰে অভিমন্যু নহয় সিদ্ধাৰ্থক গাৰ্গীৰ গোচৰ দিব। কিন্তু এইটো কাম কৰিব বুলি কোনেও ভবা নাছিল। গাৰ্গীয়ে লগে লগেই গৰজি উঠিল, সন্ধ্যা নিচৰিবা গাৰ্গী, মেইন এক্ট তুমি। মাত ভাঙিলে কেনেকৈ ডাইলগ মাতিবা? ঠাট্টাৰ সুৰ স্পষ্ট সন্ধ্যাৰ কথাত। গাৰ্গীয়ে তুমি মোক বুলি কিবা এটা ক'বলৈ লওঁতে সন্ধ্যাই পুনৰ ক'লে, ৰবা, প্ৰথম কথাটো হ'ল মই তোমাৰ কোনো লিগিৰা নহয় যে মই বেগটো ধৰি থাকিম। আৰু দ্বিতীয় কথাটো হ'ল মই কিবা চখত কাম বন এৰি ইয়াত বিয়নী মেল মাৰিবলৈ অহা নাই। মোক মাতিহে অনা হৈছে। তুমি অহা এসপ্তাহ আগৰ পৰাই প্ৰেক্টিছত আছো। গতিকে এই দুদিন হওঁতেই এইটো সুৰত মোক অন্তত কথা নুশুনাবা। কাৰোবাৰ বেগ ধৰিবলৈ মই ইয়াত বহি থকা নাই। সন্ধ্যাৰ গম্ভীৰ কথাকেইটাত গাৰ্গীও চুপ হৈ গৈছিল। কোনে কি প্ৰতিক্ৰিয়া দিব ভাবি নাপাওঁতেই সন্ধ্যাই সিদ্ধাৰ্থক ধন্দা মই যাওঁ বুলি কৈ হলটোৰ পৰা ওলাই আহিল। তাইৰ পিছে পিছে শিখাও লৰি গৈ বাহিৰতে তাইক আগভেটি থৰিলে। সন্ধ্যা প্লিজ এনেকৈ নাযাবা, মোৰ কথাটো শুনা প্লিজ। গাৰ্গীৰ ছোৱালীজনী অলপ মুদিয়েই, প্লিজ গুচি নাযাবা। কিন্তু সন্ধ্যা কোনোপধ্যেই মান্তি নহয়। নহ'লে কি কৰিম শিকাবা? মানিছোঁ তাই বহুত ভাল অভিনয় কৰে, সেইবুলি কি তাইৰ এই চব সহ্য কৰিম নেকি মই? এনেকুৱাতে সিদ্ধাৰ্থও সেইখিনি পালেহি। পায়ে সি সন্ধ্যাক ক'লে, তই এনেকৈ কথা ক'ব পাৰনে ৰুণজুন? আলহী ছোৱালীজনীক এনেকৈ চবৰ আগত? তাৰ কথা শেষ নহওঁতেই শিখাই বাধা দি ক'লে, আপুনি ৰ'বচোন, এতিয়া এইবোৰ গালি গালাজ কৰিব নালাগে, তাই আগতে কোৱাৰ কাৰণেহে। সিদ্ধাৰ্থইও লগে লগে ক'লে, ঠিকে আছে যেনিবা, তাই ক'লেই আগতে, অলপ ধৈৰ্য ধৰি শুনিব পাৰ ন তই? তাৰপিছত মই তাইক কিবা ক'ব পাৰিলোহেঁতেন নে তাই বেয়া কৰিছে। এতিয়া এইটো চব শেষ হৈ আহিল। সন্ধ্যাই চৰি নোকোৱালৈকে গাৰ্গীয়ে হেনো এক্টিঙেই নকৰে। এতিয়া ব'ল তাইক চৰি কবি, এনেও তাই তোতকৈ ডাঙৰ। ককায়েকৌ গাৰ্গীৰ ফালে কোৱাত সন্ধ্যাৰ আৰু বেছি খং উঠিছিল। কিন্তু তাই নিজৰ মততে অটল। মই কোনো কাৰণতে তাইক ক্ষমা নোখোজো। তেনেকৈ দুৱাৰমুখৰ পৰা সিহঁতৰ কথা শুনি অভিমন্যু পালেহি। পায়েই সি সন্ধ্যাক ক'লে, ব'ল তই গাৰ্গীক চৰি ক'ব লাগিব। সন্ধ্যা যেন এবাৰ কান্দো কান্দো হৈছিল। কি ককায়েক, কি অভিমন্যু, সকলোৱে গাৰ্গীৰ ফালে মাত মাতিছে। তাইৰ কি একো মূল্য নাই? নিজৰ মানুহবোৰেই যেতিয়া লোক এৰাই দিয়ে পৰৰ ওচৰত কি আশা কৰিব? গাৰ্গীয়ে তাইক বেয়াকৈ কোৱাতকৈ অভিমন্যু আৰু সিদ্ধাৰ্থৰ ব্যৱহাৰত সন্ধ্যাৰ বেছি দুখ লাগিছিল। তথাপি তাই গাৰ্গীক ক্ষমা খুজিবলৈ মান্তি নহ'ল। অভিমন্যুৱে এবাৰ খঙেৰে ক'লে, তই চৰি ক'ব লাগিব, কাৰণ মই কৈছোঁ। অভিমন্যুৰ এই কৰ্তৃত্বক নাকচ কৰাৰ শক্তি সন্ধ্যাৰ নাই। অগত্যা তাৰ পাছে পাছে তাই আকৌ ভিতৰলৈ সোমাই গৈছিল। মনতে ভাবি গৈছিল গাৰ্গীক ক্ষমা খুজিয়ে তাই নাটকৰ পৰা ওলাব। আৰু কেতিয়াও অভিমন্যুক তাই আগৰ দৰে নাভাবে। সি মাত্ৰ সুবিধা চাই মানুহ দেখি ৰং সলোৱা এটা ল'ৰা, তাৰ বাহিৰে একো নহয়। গাৰ্গীৰ ওচৰলৈ গৈ সন্ধ্যাই ক'লে, চৰি গাৰ্গী, বেয়া নাপাবা। গাৰ্গীৰ চকুৱে মুখে ফুটি উঠিছিল এক অহংকাৰ। অভিমন্যুলৈ চাই বিশেষ ভংগীমাৰে ক'লে তাই, থেংক ইউ। সন্ধ্যা আঁতৰি আহিছিল। দুৱাৰমুখ পাওঁতে অভিমন্যুৱে মাত দিলে, সন্ধ্যা ৰহ, ময়ো যাম। এইবাৰ আকৌ চবৰে আচৰিত হোৱা পাল। ইয়াৰ কি হ'ল আকৌ? অভিমন্যুৱে সকলোৱে শুনাকৈ ক'লে, গাৰ্গী ইয়াত আলহী। তাইক টানকৈ কোৱাৰ বাবে সন্ধ্যাই চৰি ক'লে, হৈ গ'ল। কিন্তু য'ত মোৰ সন্ধ্যাক কোনোবাই চাকৰৰ দৰে ব্যৱহাৰ কৰে
তাত মই কেতিয়াও নাথাকোঁ। নাটক কৰাটো প্ৰশ্নই নাহে। সিদ্ধাৰ্থ জংকীৰ বাবে আন কাৰোবাক বিচাৰি ল'ব। গাৰ্গীয়ে অভিমন্যুৰ সন্মুখলৈ আহি ক'লে, অভিমন্যু, তুমি তাইৰ কাৰণে কিয় এইবোৰ কৰিছা? নাটকখন এৰি গাৰ্গীক শেষ কৰিবলৈ নিদিয়ে অভিমন্যুৱে ক'লে, গোটেই সংসাৰখনো যদি সন্ধ্যাৰ বিৰুদ্ধে থাকে তেতিয়াও মই তাইৰ লগতে থাকিম। আৰু এটা কথা গাৰ্গী, অহংকাৰটো অলপ কমাবা। মনত ৰাখিবা, সোণ ৰখা দোকানখনৰ তলাটো কিন্তু লোহাৰে বনোৱা হয়। কথাটো কৈয়ে সন্ধ্যাৰ হাতত ধৰি ওলাই গ'ল অভিমন্যু। সকলোৱে মাত্ৰ থৰ হৈ চাই ৰ'ল গোটেই ঘটনাটো। সিদ্ধাৰ্থ কিং কৰ্তব্য বিমূঢ় হ'ল। সন্ধ্যাই হলৰ পৰা বাহিৰ ওলাই তাক সাৱটি ধৰি উচুপিছিল। তাইক বুকুত সাৱটি ধৰি অভিমন্যুৱে ক'লে, কান্দিছা কিয় পাগলী? মই থাকোঁতে কোনে কি ক'ব তোক? গাৰ্গী ইয়াৰ কোনোবা ছোৱালী হোৱা হ'লে যাই দিলোঁ হয়, কিন্তু ইউনিভাৰ্চিটিৰ সন্মানৰ খাতিৰত একো নক'লোঁ। সন্ধ্যাৰ চকুপানীখিনি মচি দিয়ে আগবাঢ়িল সিহঁত। এনেতে পিছফালৰ পৰা কোনোবাই মাতিলে, সন্ধ্যা ৰ'বা। সিহঁতে ঘূৰি চাই দেখে গাৰ্গী ৰৈ আছে। তাৰ পিছত সিদ্ধাৰ্থ আৰু শিখাৰ লগতে গোটেই নাটকৰ মানুহখিনি ওলাই আহিল বাহিৰলৈ। গাৰ্গী আগুৱাই গৈ সন্ধ্যাৰ হাতত ধৰি ক'লে, সৰুৰে পৰা যি বিচাৰিছিলোঁ তাকেই পালোঁ জীৱনত। স্কুলত কোনেও নেমাতিলে দামী দামী পেণ্ট গিফ্ট দিম বুলি কৈ বন্ধুত্ব কৰিছিলোঁ। টকাৰে সকলো বস্তু কিনিব পাৰি বুলি মনত সোমাই গৈছিল। আজি তোমালোকৰ মাজৰ মৰমখিনিয়ে মোক অনুভৱ কৰালে মই আচলতে কিমান দুখীয়া, কিমান অকলশৰীয়া। জংকী চৰিত্ৰৰ বাবে য'ত ইমানবোৰ ল'ৰাই অডিশ্যন দিছিল, সেইটো চৰিত্ৰ একেষাৰে নকৰোঁ বুলি কৈ দিলে অভিমন্যুৱে অকল তোমাৰ বাবে। সন্ধ্যা, মোক ক্ষমা কৰি দিয়া, ভুল হৈছিল মোৰ, আৰু কেতিয়াও মই কাকো এনে ব্যৱহাৰ নকৰোঁ। সন্ধ্যা কোমল হৃদয়খনত গাৰ্গীৰ কথাবোৰে বাৰুকৈয়ে চুইছিল। মুখেৰে একো নকৈ তাইক সাৱটি ধৰিছিল সন্ধ্যাই। গাৰ্গীয়ে আকৌ কৈছিল, তুমি সঁচাই খুব ভাল ছোৱালী সন্ধ্যা। সকলো হাঁহি মুখেৰে ভিতৰলৈ গ'ল। আকৌ আৰম্ভ হ'ল প্ৰেক্টিচ। লাহে লাহে ৰাতি দেৰিলৈকে প্ৰেক্টিচ হৈছিল। আজিকালি গাৰ্গী আগৰ দৰে গোমঠা মাৰি বহি নাথাকে। সকলোৰে লগত হাঁহি মাতি কাঞ্চন নগৰীৰে বাসিন্দা হৈ পৰিছিল তাই। দেওবাৰে কেতিয়াবা সন্ধ্যাৰ লগত টাউনলৈ যায়। সন্ধ্যাৰ একেবাৰে অনুভৱ নহয় যে গাৰ্গী তেজপুৰৰ নহয় ডিব্ৰুগড়ৰহে। কাঞ্চনৰ ৰং আৰু নাহৰৰ সুবাস যেন ক'ৰবাত এক হৈ পৰিছিল। প্ৰেক্টিচত আজিকালি খুব জমে। বিশেষকৈ থমথনে জুৰিক জোকাই জোকাই যিখন নগুৰ নাগতি কৰিলে সকলোৱে ভাল উপভোগ কৰিলে। সেইদিনাই জুৰিয়ে ঐনিতমটো গাই গাই নাচটো শিকাই আছিল ছোৱালীকেইজনীক। আশী বিদনাম কাংকৃতাক মৌ বমচুনাম আজনা বিত্তৰ চুনাম কাংকু ক্ৰিমুনো। তাৰ মাজতে তাই ছোৱালীহঁতক নচাৰ সময়ত যে মুখখন হাঁহিৰে ফূৰ্তিৰে থাকিব লাগে তাকে বুজাই দিছিল। ৰিম্পী বোলা ছোৱালীজনীৰ মুখত হাঁহি নাই বাবে জুৰিয়ে ক'লে, কি হ'ল ৰিম্পী, মুখখন শুকাই আছে যে? অলপ হাঁহি ধেমালি থাকিব লাগে আকৌ। লগে লগে ষ্টেজৰ চুকত বহি থকা থমথনে চিঞৰিলে, চবৰে মুখ তোৰ দৰে কোমোৰা নিচিনা নহয়তো। লগে লগে গোটেই জাকৰ হাঁহি। জুৰিয়ে খঙত একো নাই হৈ তাক খেদি যায়। তোক যে কেঁচাই চুবাম মই। থমথন দৌৰ। এই সৰু সৰু ধেমালিবোৰে সিহঁতৰ মাজত এটা নতুন পৰিয়ালৰ সৃষ্টি কৰিছিল। তাৰ লগতে শিখাক সুযোগ পালেই শৰ্মানী বুলি কাট মাৰিবলৈ নেৰে অভিমন্যুৱে। সন্ধ্যাইতো সিহঁতৰ বিয়াত কি কি কৰিব, কাক কাক মাতিব সেয়াও ঠিক কৰিলে। বেচেৰা সিদ্ধাৰ্থৰ মুখ চাব নোৱাৰা হয় তেতিয়া। শিখাও লাজতে ৰঙা পৰে। তাই বেচেৰীক চবেই বৌ বৌ বুলি জোকাওঁতে শিখা ইউনিভাৰ্চেল বৌ হৈ গৈছে চবৰে। কেতিয়াবা ওলোটা শিখায়ো সন্ধ্যাক অভিমন্যুৰ লগতে সাঙুৰে। বেচেৰা অভিমন্যু দৌৰি পলায়। সিদ্ধাৰ্থই চিধাচিধিকৈ একো নকলেও ইংগিতত সন্ধ্যাক মাজে মাজে জোকায়। মোৰ জোৱাই হ'লে নাটক চাটক কৰা হ'ব লাগিব দেই, সন্ধ্যাই মাত্ৰ মিচিকিয়ায়। এইবোৰৰ মাজতে সিদ্ধাৰ্থই সিদিনা ঘোষণা কৰিলে সন্ধ্যাই নাটকত এটা চৰিত্ৰ কৰিব লাগিব। সন্ধ্যাৰ চকু কপালত উঠিল। এনেই নাটকখন ডুবাব খুজিছে নেকি তই? নহয়, খুব ধুনীয়া কেৰেক্টাৰ এটা আছে, তাত তইহে মিলিবি। সিদ্ধাৰ্থৰ কথাত সকলোৱে সুধিলে, কি সোৱণশিৰি? সোৱণশিৰি মানে? কোনেও বুজি পোৱা নাছিল প্ৰথমতে।
সিদ্ধাৰ্থই বুজাই দিলে যে নাটকৰ প্ৰথম আৰু শেষৰ দৃশ্যটো অলপ সাল সলনি কৰা হৈছে। ইয়াত সোৱণশিৰি নদীখনক মানৱী ৰূপত দেখুওৱা হৈছে। অৰ্থাৎ সোৱণশিৰিয়ে কথা ক'ব, সেই সোৱণশিৰিয়েই হ'ব নাটকখনৰ সূত্ৰধাৰ। তই কৈ যাবি জংকী পানেইৰ কৰুণ গাথা, আৰু নাটৰ শেষ দৃশ্যত জংকী আৰু পানেইৰ নিথৰ দেহ দুটা সোৱণশিৰিয়ে আঁকোৱালি ল'ব। এই কথাত চাবলৈ গ'লে কনচেপ্টটো খুব ধুনীয়া আৰু আনকমন, কিন্তু সন্ধ্যাই এই চৰিত্ৰটোৰ বাবে মান্তি হ'বলৈহে ভয় কৰিলে। গাৰ্গীয়ে কিন্তু জোৰ দিলে, প্লিজ সন্ধ্যা কৰা না তুমিয়ে, তোমাৰ লগতো নাটকখন কৰা হ'ব। শিখাইও বুজালে, তোমাক সোৱণশিৰি দিয়াৰ কাৰণ আছে সন্ধ্যা। নদীৰ দৰে এক শান্ত হাঁহি আছে তোমাৰ, যিদৰে মৰমৰে আৱৰিব পাৰা, সেইদৰে খং উঠিলে ঠাহিমুহিও নিব পাৰা। তোমাৰ মুখখনৰ লগতে সোৱণশিৰিৰ চৰিত্ৰটো খুব ধুনীয়াকৈ মিলিব। অভিমন্যুও ক'লে, নাটকৰ প্ৰথম আৰু শেষতহে, বেছি সময় নাইতো, পাৰিবি। অৱশেষত সোৱণশিৰি হ'বলৈ সন্ধ্যা মান্তি হ'ল। প্ৰেক্টিচ আৰম্ভ হ'ল সন্ধ্যাৰ। প্ৰথম দিনা তাইৰ অৱস্থা নাই। নাটক আৰম্ভণিৰ প্ৰথমটো ডাইলগ তাইৰে, মই সোৱণশিৰি, কটা জীয়া কাহিনী বুকুত সাৱটিয়ে আজিও বৈ আছো নিৰৱধি। এই সংলাপটো মাজতেই এবাৰ হাঁহি এবাৰ পাহৰণিত আধা ঘণ্টামান লাগিছিল তাইৰ। শেষৰ দৃশ্যটোত জংকী আৰু পানেই আহি বহি থকা সোৱণশিৰিৰ উৰুত মূৰটো থৈ শুৱেহি। প্ৰথমবাৰ এইটো প্ৰেক্টিচ কৰোঁতে সন্ধ্যাই জাপ মাৰি উঠিছিল। সিদ্ধাৰ্থই দবিয়াই উঠিল, কিহে পালে তোক? ভুল সন্ধ্যাৰ নাছিল। সেই সাতঘাটৰ সয়াকণি অভিমন্যুৱে ভৰিৰ তলুৱাত কুটকুটাই দিছিল তাইৰ। কথাটো গম পাই চবৰে হাঁহিত অৱস্থা নাই। সন্ধ্যাই খঙেৰে কৈছিল, তই ষ্টেজত এই চব কৰিলে কিন্তু মই গোৰ মাৰি দিম, তলত পৰিবিগৈ। হে ভগৱান, আই সোৱণশিৰিৰ মুখত এই কথা শোভা নাপায়হে। গাৰ্গীয়ে সুৰ লগাই কথা কোৱাত আকৌ হাঁহি ৰ'ল। সময় লাহে লাহে বাগৰিছিল। নাটকলৈ আৰু বেছি দিন নাই। সকলো আয়োজন আগবাঢ়িছিল। বেদান্তদা আৰু অনুজ দাই মিলি মিৰিজীয়ৰীৰ বাবে দুটা গান লিখিছিল। সুৰ, মিউজিক, কথা, কণ্ঠ সকলো তেওঁলোকৰে। দুই এদিনতে গান দুটা উলিয়াই দিব। মৈত্ৰী নামৰ সন্ধ্যাহঁতৰ ডিপাৰ্টমেণ্টৰে মাজুলীৰ ছোৱালীজনীয়ে গোটেই নাটকখনৰ বাবে কাপোৰৰ যোগাৰ কৰিছিল। মাজুলীৰ পৰা মগাই আনিছিল মিচিং ছেটবোৰ। সন্ধ্যাৰ সাজৰ বাবেও চলিছিল বিশেষ যা যোগাৰ। পিছে সন্ধ্যাৰ সোৱণশিৰিৰ চৰিত্ৰটোতহে কোনো উন্নতি অহা নাছিল। কিয় জানো তাইৰ মুখৰ ভাৱত সেই সোৱণশিৰিৰ দুখখিনি ফুটাই তুলিব পৰা নাই। এই কথাই কথা নহয় বুলি এদিন সিদ্ধাৰ্থ আৰু অভিমন্যুৱে ঠিক কৰিলে যে এদিন অকল সন্ধ্যাকেই প্ৰেক্টিচ কৰোৱা যাওক। সেইদিনা প্ৰেক্টিচলৈ অভিমন্যুৰ লগত ময়ূৰ লৈ আহিছিল। এইকেইদিন প্ৰেক্টিচ বুলিয়েই তাৰ পৰা আঁতৰি থকাৰ বাবে অভিমন্যুৱে জোৰ কৰিয়েই তাক লৈ আহিছিল। প্ৰেক্টিচলৈ সিদিনা সিদ্ধাৰ্থহঁতৰ ডিপাৰ্টমেণ্টৰ মনীষাবা আৰু অৰ্পণাবাও আহিছিল। নাটকৰ ক্ষেত্ৰত কাঢ়া মনীষাবাই উৎপাত কৰি থকা থমথমহঁতক ধমকি মাৰিছিল। প্ৰেক্টিচৰ টাইমত কিহৰ হুলস্থুল? সন্ধ্যাই বাৰে বাৰে চেষ্টা কৰিও পৰা নাছিল। কান্দোন কান্দোন হৈছিল তাইৰ। অপৰ্ণাবাই মৰমেৰে তাইক মাতি নি চৰিত্ৰটো বুজাই দিছিল। এখন নদী, সকলোকে মৰমেৰে আৱৰি ৰখা নদীখনে যেতিয়া এটা অন্যায় দিশো একো কৰিব নোৱাৰি নিশ্চুপ হৈ বৈ যাব, কি অনুভৱ হ'ব? অসহায় ডেকা গাভৰুৰ তেজ লগা শৰীৰৰ দুটা আঁকোৱালি ল'বলৈ কিদৰে অনুভৱ কৰিব? নাই, সন্ধ্যাই পৰা নাই। শেষত অভিমন্যুৱে দবিয়াই উঠিল, ইমানখিনি বুজোৱাৰ পাছতো পৰা নাই? কেঁচুৱা নেকি তই? ওফোন পাতি সন্ধ্যা আগফালে ষ্টেপত বহি আহিছিলগৈ। ওচৰতে ময়ূৰ বহিল। খং উঠিছে? মই নোৱাৰিম বুজিছা ময়ূৰ, সন্ধ্যা যেন ভাগৰি পৰিছে। পাৰিবা, এবাৰ খোজকাঢ়ি আহাগৈ যোৱা। এইবোৰ চিঞৰ বাখৰত সোমাই অশান্তি পাইছা, অলপ শান্ত হৈ আহা। পাৰিবা তাৰ পাছত। অভিক কি ক'ব লাগে মই ক'ম, ময়ূৰে ক'লে। সন্ধ্যা ওলাই আহিল চন্দ্ৰপ্ৰভা শইকীয়ানী ভৱনৰ পৰা। প্ৰেক্টিচৰ হুলস্থুল হাই উৰিমুৰিৰ পৰা যেন কিছু আঁতৰি থাকিব খুজিছে তাই। নাই পৰা তাই সোৱণশিৰিৰ হৈ আৱৰিব। অনুভৱ কৰিব পৰা নাই দৰদী সোৱণশিৰিৰ যন্ত্ৰণাখিনি। তাৰ বাবে কিছু সময় লাগে তাইক। কিন্তু সিদ্ধাৰ্থ আৰু অভিমন্যুহঁতক যে এবাৰতেই চব লাগে। সন্ধ্যা CSBৰ পৰা ওলাই নিৰিবিলি পালেগৈ। নিজান ঠাই টুকুৰাত জিলিৰ যি যি শব্দটো আৰু পুখুৰীটোৰ
পানীৰ কল কল শব্দটোত সন্ধ্যাই কিছু প্ৰশান্তি বিচাৰি পাইছিল। এনেই মোবাইলটো টিপি থাকোঁতে খপকৈ অনুৰণলৈ মনত পৰিল তাইৰ। তাই জানে, যেতিয়াই তাইৰ মনটো চঞ্চল হয়, অশান্তিত ভোগে, খুব সুন্দৰকৈ অনুৰণে আদৰিব পাৰে তাইক। তাই অনুৰণলৈ হোৱাটছএপত মেছেজ এটা কৰিলে, ক'ত আছা? সি অনলাইনে আছিল। লগে লগে ৰিপ্লাই আহিল, হোৱাটছএপ, আছোঁ ৰুমতে, কোৱা। কি ক'ব সন্ধ্যাই? তাক লগ কৰোঁ বুলি ক'ব নেকি? কি বা ভাবে আকৌ সি? আজিলৈকে তেনেকৈ লগ কৰোঁ আহা বুলি মেছেজ দি পোৱা নাই অনুৰণক। নাজানে কিয় যিদৰে সংকোচহীনভাৱে অভিলৈ মেছেজ দিব পাৰে, অনুলৈ নোৱাৰেচোন। কিবা অলপ লাজ, অলপ ভয়, অলপ সংকোচে বাধা দিয়ে তাইক। হয়তো লাজ নিজৰ ওচৰত ধৰা পৰাৰ, হয়তো ভয় অনুৰণে আমনি পোৱাৰ, হয়তো সংকোচ সেই অনামী অনুভৱটিৰ। ভাবি থাকোঁতে আকৌ অনুৰণৰ মেছেজ আহিল, তুমি ক'ত আছা? নিৰিবিলিত। গৈছোঁ ৰবা। অনুৰণৰ মেছেজত বুকুখন যেন কিবা এটা কঁপি উঠিছিল সন্ধ্যাৰ। কেনেকৈ গম পায় এই ল'ৰাটোৱে? শিউৰি উঠিছিল সন্ধ্যা। বাৰে বাৰে বুজাই ক'লেও বুজি নোপোৱা আজিৰ পৃথিৱীত নোকোৱাতকৈ বুজা কোনোবা যদি জীৱনত থাকে, তেওঁতকৈ অধিক ভাগ্যৱান আৰু কোন হ'ব পাৰে? কিছু সময় পাছতে অনুৰণ পালেহি। সন্ধ্যাৰ কাষতে বহিল। প্ৰেক্টিচ শেষ? নাই। তেন্তে? অনুৰণৰ প্ৰশ্নত নিমাত হৈ ৰ'ল সন্ধ্যা। সি আকৌ সুধিলে, কি হৈছে কোৱাচোন? সন্ধ্যা প্ৰায় ফেকুৰি উঠিল। মই পৰা নাই অৰণ, একদম পৰা নাই কৰিব। সোৱণশিৰি হৈ জংকী পানৈক আঁকোৱালি লোৱা এই অনুভৱটো মই বুজিয়েই পোৱা নাই। অভিহঁতে বুজাই নিদি গালিহে পাৰে মোক। অভিমন্যুৰ পৰা সন্ধ্যাই যে নাটকখন কৰিব, সেই খবৰটো পাইছিল অনুৰণে। সি শান্ত মাতেৰে ক'লে, আচলতে নাটকখনত লৈ সিহঁতো টেনশ্যনত আছে যে, তাতে বেছি দিনটো নায়েই, সেইকাৰণে। ইমান নাভাবিবা, অলপ খোজকাঢ়ি আহোঁ বোলা। অনুৰণৰ কথাত উঠি আহিল সন্ধ্যা। তাৰ লগে লগে খোজকাঢ়ি আগবাঢ়ি গৈছিল এচুৰিৰ ফালে। ষ্ট্ৰীট লাইটে হালধীয়া ৰং সনা মায়াময় পথটোত খোজ দিছিল সিহঁতে। অনুৰণে সুধিলে, আৰু কোৱা, অভিমন্যুৱে কেনেকুৱা কৰিছে? বহুত ধুনীয়া কৰিছে। তাৰ এক্টিং চালে সেই সৰুতে পঢ়া মিৰিজুৱৰীখনৰ জংকীলৈ মনত পৰি যায় জানা। সন্ধ্যাই মুখখন উজ্বলাই ক'লে। অনুৰণে হাঁহি এটা মাৰি জোকাইছিল, আচ্ছা, খুব মৰম নহয় জংকীলৈ? ধেৎ নহয় যা। সন্ধ্যাই হাঁহিলে। ঠিক তেনেকুৱাতে গেষ্ট হাউচৰ সন্মুখৰ কৃষ্ণচূড়াজোপাৰ পৰা এপাহ ফুল সৰি পৰিছিল তললৈ। অনুৰণে লগে লগে ফুলপাহ গছকিবলৈ লওঁতে সন্ধ্যাই চিঞৰি উঠিছিল, ৰবা ৰবা, নগচিবা। হেই, সৰা ফুলপাহ বুটলি কি কৰিবা? বুলি অনুৰণে ভৰিৰে গছকি মোহাৰি দিলে ফুলৰ এটা পাহি। সন্ধ্যাই লগে লগে চিঞৰ এটা মাৰি ঠেলি আঁতৰাই দিলে। অনুৰণ, কিবা হৈছে নেকি তোমাৰ? কৈছিলোঁ নে নাই নগছকিবা বুলি? সৰা ফুল গছকিলে কষ্ট পাওঁ মই। অনুৰণ আঁতৰি যোৱাত ফুলপাহ আলফুলে তুলিল তাই। অনুৰণৰ জোতাৰ আঘাতত ফুলপাহৰ এটা পাহি থেতেলা খাই গৈছিল। সন্ধ্যাৰ চকু দুটি সেমেকি আহিছিল আধা মৰা ফুলপাহ দেখি। খঙেৰে কৈছিল তাক, কি পালানো ফুলপাহ গছকি? অনুৰণে হাঁহিৰে তাইৰ কাষলৈ আহি ক'লে, গছকত মৰহা এই ফুলপাহ দেখি তোমাৰ যিটো অনুভৱ হৈছে, জংকী আৰু পানেইৰ বুকুত হেল মাৰি থোৱা দুটা দেহ দেখিও সোৱণশিৰিৰ সেই একেই অনুভৱ হৈছিল। সন্ধ্যা আচম্বিত দৃষ্টিৰে চাই ৰৈছিল অনুৰণলৈ। তাৰমানে তাইক এইটো বুজাবলৈকে সি এইবোৰ কৰিছিল। অনুৰণে আকৌ ক'লে, যিমানখিনি মৰম আৰু আকুলতা তুমি এই ফুলপাহক তুলি ধৰিছা, সেইখিনি মৰমেই নাটকত পানেই আৰু জংকীৰ মানে অভিমন্যু আৰু গাৰ্গীক সাৱটি ধৰিবা। ভাবি ল'বা যে সিহঁতো এনেদৰে কোনোবাই গছকি মোহাৰি পেলোৱা দুপাহ সৰা ফুল। চকুৰ ডাৱৰখিনি টোপাল হৈ সৰিছিল সন্ধ্যাৰ। কি ক'ব একো ভাবি পোৱা নাছিল তাই। অনুৰণে কৈ গৈছিল, চৰি, তোমাক কথাখিনি বুজাবলৈ ফুলপাহ সৰাই গছকিব লগা হ'ল। কপা মাতেৰে সন্ধ্যাই ক'লে, অনুৰণ, কেনেকৈ পাৰা তুমি? অনুৰণে মাত্ৰ হাঁহিৰে ক'লে, তোমাক বুজি পাওঁতো। এতিয়া যোৱা প্ৰেক্টিচলৈ, চাবা এইবাৰ ধুনীয়া হ'ব তোমাৰ। অভিমন্যুও ভাল পাব। মুখত এখমোৰা হাঁহি আৰু মনটোত এক অনাবিল সতেজতা লৈ প্ৰেক্টিচলৈ উভতিল সন্ধ্যা। ময়ূৰে কৈ থোৱাৰ দৰেই হ'বলা,
কোনো একো সোধা নাছিল সন্ধ্যাক। সিদ্ধাৰ্থক কৈ তাই পুনৰ নিজৰ দৃশ্যটো কৰিবলৈ ল'লে। অন্তৰৰ সমস্ত আৱেগ ঢালি সংলাপকেইটা মাতিছিল তাই। শেষত অভিমন্যু আৰু গাৰ্গীক তাই উৰুত মূৰ থৈ শুৱাই পৰোতে খুব আলফুলে সাৱটি লৈছিল। সিহঁত আজিও মোৰ কোলাতেই আছে। আজিও সিহঁতৰ কেঁচা হুমুনীয়া বুকুত সাঁচি ৰাখিয়েই বৈ আহিছোঁ সোৱণশিৰি। সংলাপটো কওঁতে সন্ধ্যাৰ চকুৰ অশ্ৰুত অভিমন্যুৰ হাতটো পৰিছিল। হলটোত থকা সকলোৱে বাকৰুদ্ধ হৈ চাই ৰৈছিল দৃশ্যটো। শিখাই ৰখাব পৰা নাছিল চকু পানী। থমচন আৰু জুৰিয়ে হাত চাপৰিৰে ৰজনজনাই যোৱাকৈ চিঞৰিছিল, বঢ়িয়া সন্ধ্যা, বঢ়িয়া। লগে লগে থিয় হৈ অভিমন্যুৱে সাৱটি ধৰিছিল সন্ধ্যাক। বহুত ধুনীয়া কৰিছ তই, গাৰ্গী আৰু মনস্বী বাহঁতেও সন্ধ্যাক কৈছিলহি। সঁচাই ধুনীয়া হৈছে সন্ধ্যা। সিদ্ধাৰ্থ আৰু শিখাই স্বস্তিৰ নিশ্বাস এৰিছিল। সেইদিনা প্ৰেক্টিচ তাতেই শেষ হৈছিল। নাটক আহি পালেহি। বেদান্ত দাহঁতৰ গানো ওলাল। সৰুকৈ প্ৰম এটাও ছ'চিয়েল মিডিয়াত ৰিলিজ কৰি দিয়া হ'ল। কাইলৈ নাটক। সকলোৰে ব্যস্ততাৰ অন্ত নাই। চন্দ্ৰপ্ৰভা শইকীয়ানী ভৱন ভৰি পৰিছে কাপোৰেৰে। মৈত্ৰেয়ীয়ে অনা কাপোৰবোৰৰ বিধে বিধে ভগাই দিছে সকলোকে। ৰিবু গাছেং, মিবু গোলেক আদি নানা ধৰণৰ কাপোৰ। লগতে নাটকত ব্যৱহাৰ হ'ব লগা বস্তুবোৰো ইয়াতেই ৰখা হৈছে। জংকী পানী পলাই যোৱা নাওখনো সাজু। ষ্টেজৰ ওপৰতে নাও চলাই যাব জংকীয়ে। বস্তুবোৰ দেখি সকলোৰে আৰু উৎসাহ। আজি এবাৰ KBRতো প্ৰেক্টিচ হৈছে। সম্পূৰ্ণ সাজ পিন্ধি লাইট মিউজিক আৰু বস্তুবোৰৰ সৈতে হৈছিল সম্পূৰ্ণ নাটকৰ আখৰা। মুঠ 2 ঘণ্টামানেই লাগিছিল। নাই, কাৰোৰে একো খুদ ৰখা নাই। সন্ধ্যায়ো আৰম্ভণিৰে পৰা খুব ধুনীয়াকৈ কৰিছে। শেষৰ দৃশ্যত তাই সংলাপে মানুহক আৱেগিক কৰিব বুলি মনস্বী বাহঁতে কৈছে। অভিমন্যু আৰু গাৰ্গীৰতো কথাই নাই। এনেকৈ চৰিত্ৰত সোমাইছে যেন সিহঁতে আচল জংকী আৰু পানেই। জুৰিয়ে শিকোৱা মতেই অনিতমটো চবেই বৰ ধুনীয়াকৈ নাচিছে। আজি এবাৰ জুপিতৰা মেমো আহিছিল সকলো ঠিকমতে হৈছেনে নাই চাবলৈ। মুঠতে সকলো ঠিক হৈ আছে। এটা কথাত মিৰিজুৰি মঞ্চত উঠিবলৈ সম্পূৰ্ণ সাজু। আজি বেছি সময় প্ৰেক্টিচ নহয়। সোনকালে যাবলৈ দিলে অভিনয় কৰা ল'ৰা ছোৱালীখিনিক। কেতবোৰ পৰামৰ্শ দি সিদ্ধাৰ্থই হোষ্টেললৈ পঠালে সকলোকে। যাওঁতেই গাৰ্গীয়ে সন্ধ্যাক কিবা এটা কথা আছে বুলি ক'বলৈ ৰ'ব কৈছিল। সকলো আগবঢ়াৰ পাছত সন্ধ্যা আৰু গাৰ্গী একেবাৰে পাছত গৈ আছিল। তাতেই গাৰ্গীয়ে ক'লে, সন্ধ্যা, তোমাৰ লগত মোৰ এটা কথা আছে। কোৱা আকৌ। কি কথা? সন্ধ্যাই সুধিলে। মানে অভিমন্যুৰ কথা। মাত্ৰ সৰু কৰি গাৰ্গীয়ে কৈছিল। সন্ধ্যা অলপ আচৰিত হ'ল। গাৰ্গীয়ে আকৌ ক'লে, তুমি কাকো নোকোৱাতো? কিয় জানো? কিবা এক অজান আকাংক্ষাত বুকুখন কিছু কঁপি উঠিছিল সন্ধ্যাৰ। কি ক'ব বাৰু গাৰ্গীয়ে? প্ৰিয় শ্ৰোতাসকল, কৌশিক নন্দন বৰুৱাৰ নিৰিবিলিৰ এয়া আছিল 55তম খণ্ড। ধন্যবাদ।